আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে ভাস্বতী দেৱী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল 1975 চনৰ জৰুৰী অৱস্থাৰ বিৰোধিতা কৰা সকলো মহান ব্যক্তিলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰদ্ধাৰ্ঘ্য নিবেদন। কাইলৈ অষ্টাদশ লোকসভাৰ অধ্যক্ষ পদৰ বাবে নিৰ্বাচন। বিজেপিৰ ওম বিৰলা আৰু বিৰোধীৰ কে সুৰেশৰ অধ্যক্ষ পদৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল। ৰাজ্যৰ 10খন জিলাৰ 631খন গাঁৱৰ 1,70,000তকৈ অধিক লোক বানৰ কবলত 102টা আশ্ৰয় শিবিৰৰ জৰিয়তে চৰকাৰৰ সাহায্য প্ৰদান। আৰু আইচিচি টি-20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত ভাৰত, ইংলেণ্ড, দক্ষিণ আফ্ৰিকা আৰু আফগানিস্তানৰ ছেমি ফাইনেললৈ যোগ্যতা অৰ্জন। গায়ানাত হ'বলগীয়া ছেমি ফাইনেলত পৰহিলৈ ভাৰত ইংলেণ্ডৰ সন্মুখীন। এতিয়া শুনক বিতং বাতৰি। 1975 চনৰ জৰুৰী অৱস্থাৰ বিৰোধিতা কৰা সকলো মহান ব্যক্তিলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমযোগে কয় যে এই দিনটোৱে আমাক কংগ্ৰেছে কিদৰে বুনিয়াদী স্বাধীনতা খণ্ডন কৰিছিল আৰু প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে সন্মানৰ সংবিধান অমান্য কৰিছিল সেই কথা সোঁৱৰাই দিয়ে। তেওঁ লগতে কয় যে সেই সময়ৰ কংগ্ৰেছ চৰকাৰে সকলো গণতান্ত্ৰিক নীতি বিসৰ্জন দি সমগ্ৰ ৰাষ্ট্ৰক এখন কাৰাগাৰত পৰিণত কৰিছিল। তেওঁ কয় যে জৰুৰীকালীন অৱস্থা বলবৎ কৰাসকলৰ সংবিধান সন্দৰ্ভত ভাষণ দিয়াৰ কোনো অধিকাৰ নাই। এইসকল লোকে কেইবাবাৰো 356 নম্বৰ অনুচ্ছেদ বলবৎ কৰাৰ লগতে সংবাদ মাধ্যমৰ স্বাধীনতা খৰ্ব কৰাৰ বাবে এখন বিধেয়ক প্ৰস্তুত কৰিছিল, যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা ধ্বংস কৰিছিল আৰু সংবিধানৰ প্ৰতিটো দিশ উলংঘা কৰিছিল বুলি প্ৰধানমন্ত্ৰীয়ে অভিযোগ তোলে। শ্ৰীমোদীয়ে এইবুলি কয় যে যি মানসিকতাৰ বাবে কংগ্ৰেছ দলে জৰুৰীকালীন অৱস্থা বলবৎ কৰিছিল সেই মানসিকতা দলটোৰ মাজত এতিয়াও বিদ্যমান। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে দিয়া বাৰ্তাত কয় যে আজিৰ দিনটোত আমাৰ গণতন্ত্ৰই স্বাধীনতাৰ পিছত আটাইতকৈ ক'লা অধ্যায়ৰ সাক্ষী হৈছিল। এই জৰুৰীকালীন ক'লা অধ্যায়ৰ বিৰুদ্ধে যুঁজ দিয়া মহান ব্যক্তিসকলৰ স্মৃতিত মুখ্যমন্ত্ৰীয়ে শ্ৰদ্ধা জ্ঞাপন কৰে। বিজেপিয়ে দলটোৰ জ্যেষ্ঠ নেতা তথা লোকসভাৰ প্ৰাক্তন অধ্যক্ষ ওম বিৰলাক অষ্টাদশ লোকসভাৰ অধ্যক্ষ পদৰ বাবে প্ৰক্ষেপ কৰিছে। আনহাতে বিৰোধী INDA মিত্ৰজোঁটে কংগ্ৰেছ দলৰ কে সুৰেশক অধ্যক্ষ পদৰ প্ৰাৰ্থী হিচাপে বাছনি কৰিছে। দুয়োগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। লোকসভাৰ অধ্যক্ষ নিৰ্বাচন কাইলৈ অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে চৰকাৰ আৰু বিৰোধী পক্ষই অধ্যক্ষ পদৰ প্ৰাৰ্থীক লৈ সহমতত উপনীত হোৱাত ব্যৰ্থ হয়। সংসদ ভৱনৰ বাহিৰত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে কয় যে কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, অমিত শ্বাহ আৰু পীয়ুষ গোৱেলে কংগ্ৰেছ দলৰ নেতা KC বেণুগোপাল আৰু DMKৰ TR বালুৰ সৈতে বিষয়টো সন্দৰ্ভত বৈঠকত মিলিত হয় যদিও বিৰোধী পক্ষই শ্ৰী বিৰলাৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ পূৰ্বে উপাধ্যক্ষৰ নাম ঘোষণা কৰাৰ দাবীক লৈ অটল হৈ থাকে। শ্ৰীগোৱেলে কয় যে বিৰোধী পক্ষক উপাধ্যক্ষ নিৰ্বাচনৰ সময়ত বিষয়টো লৈ আলোচনা কৰা হ'ব বুলি অৱগত কৰোৱা হয়। তেওঁ কয় যে বিৰোধী পক্ষই অধ্যক্ষৰ নিৰ্বাচনক লৈ আগবঢ়োৱা চৰ্তসমূহ চৰকাৰে প্ৰত্যাখ্যান কৰে। ইফালে কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে কয় যে বিৰোধী পক্ষ অধ্যক্ষ পদৰ প্ৰাৰ্থীলৈ সমৰ্থন আগবঢ়াবলৈ সাজু, কিন্তু এনে হলে উপাধ্যক্ষ পদৰ প্ৰাৰ্থীগৰাকী বিৰোধী পক্ষৰ হ'ব লাগিব। সংসদ ভৱন চৌহদত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ কয় যে ৰাজনাথ সিঙে মল্লিকাৰ্জুন খাৰ্গেক সাক্ষাৎ কৰিছে আৰু অধ্যক্ষ পদৰ বাবে সমৰ্থন আগবঢ়াবলৈ আহ্বান জনাইছে। ইপিনে অষ্টাদশ লোকসভাৰ অধিৱেশনৰ আজি দ্বিতীয় দিনাও কেইবাগৰাকীও নৱনিৰ্বাচিত সদস্যই শপত গ্ৰহণ কৰে। ইয়াৰ ভিতৰত NCP শাৰদ পাৱাৰ গোটৰ সুপ্ৰিয়া সুলে আৰু আমোল খোলে, শিৱসেনা সিন্দে গোটৰ ডঃ শ্ৰীকান্ত সিন্দে, পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছৰ সাংসদ চৰণজিৎ সিং চন্নী, শিৰোমণি আকালী দলৰ হৰচিমৰত কৌৰ বাদল ইত্যাদি অন্যতম। উল্লেখযোগ্য যে কালি 266 গৰাকী সাংসদে শপত গ্ৰহণ কৰিছিল আৰু বাকীসকলে আজি শপত লয়। কাইলৈ সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ভাষণ দিব। এতিয়া আমি লোকসভাৰ অধিৱেশনৰ কাৰ্যসূচী সন্দৰ্ভত সম্প্ৰতি নতুন দিল্লীত থকা আকাশবাণীৰ সংবাদদাতা মানস প্ৰতিম শৰ্মাৰ সৈতে কথা পাতিবলৈ লৈছো। অষ্টাদশ লোকসভাৰ অধিৱেশনৰ দ্বিতীয় দিনা আজি কেইবাগৰাকী সদস্যই শপত গ্ৰহণ কৰা পৰিলক্ষিত হয়। মানস প্ৰতিম, আৰু এই কথা আমি দেখিবলৈ পাইছো। আনহাতে অধ্যক্ষ নিৰ্বাচনক লৈও শাসক বিৰোধীৰ মাজত কিছু মতভেদ হোৱাও দেখিবলৈ পাইছো। গতিকে আজি সদনত উপস্থিত থাকি আপোনাৰ কোনো বিশেষ বিষয় দৃষ্টিগোচৰ হৈছে নেকি, কি জনাব? অৰুণিমা, আপুনি উল্লেখ কৰাৰ দৰে আজি নতুন অধিৱেশনৰ দ্বিতীয় দিনৰ সামৰণি পৰে আৰু কালি আৰু আজি এই দুদিনে লোকসভাৰ নৱনিৰ্বাচিত সদস্যসকলে শপত গ্ৰহণ কৰে। 4-5 গৰাকী সদস্য শপত গ্ৰহণত উপস্থিত থাকিব নোৱাৰিলে বিভিন্ন কাৰণত তেওঁলোকক পৰৱৰ্তী সময়ত শপত বাক্য পাঠ কৰোৱাব। কিন্তু সামগ্ৰিকভাৱে নৰেন্দ্ৰ মোদীয়ে হাউচৰ নেতা হিচাপে, লিডাৰ অব দ্য হাউচ হিচাপে নৰেন্দ্ৰ মোদীৰ পৰা আৰম্ভ হোৱা শপত গ্ৰহণ প্ৰক্ৰিয়া আজি পশ্চিমবংগৰ সাংসদসকলৰ সৈতে সামৰণি পৰে। আজিও বিভিন্ন ভাষাত সাংসদসকলে শপত গ্ৰহণ কৰা দেখা যায়, কিন্তু আজি কিছু ব্যতিক্ৰমী ইয়াত এটা প্ৰক্ৰিয়া এটা দেখা গৈছে, যি কথা ইয়াৰ যি প্ৰটেম স্পীকাৰ অস্থায়ী অধ্যক্ষ তেখেতে উল্লেখ কৰিছে। তেখেতে কৈছে যে সম্ভৱ নতুন সদস্যসকলে যি নিৰ্বাচনী প্ৰচাৰৰ প্ৰক্ৰিয়াৰ পৰা ওলাই আহিব পৰা নাই, কাৰণ ইয়াত সংসদীয় পৰম্পৰা অনুসৰি
নৱনিৰ্বাচিত সদস্যসকলে মাত্ৰ শপত বাক্য পাঠ কৰিব লাগে, কিন্তু ইয়াৰ যি পৰৱৰ্তী সময়ত কিছু ব্যতিক্ৰম দেখা হ'ল। বিভিন্ন ধ্বনি দিয়া যায়, বিভিন্ন দলৰ নেতাসকলক প্ৰসংগ কৰি তেওঁলোকে কথা কয়। এই ধৰণৰ কথা লোকসভাৰ প্ৰক্ৰিয়াৰ পৰা অৱশ্যে বাদ দিয়া হৈছে, অন্তৰ্ভুক্ত কৰা হোৱা নাই, কিন্তু তেওঁ প্ৰসংগক্ৰমে উল্লেখ কৰিছে। কাইলৈৰ দিনটো অতি গুৰুত্বপূৰ্ণ যে ভাৰতীয় জনতা পাৰ্টীৰ নেতা আৰু ৰাজস্থানৰ কোটাৰ সাংসদ যিয়ে যোৱা লোকসভাতো অধ্যক্ষৰ বাবে নিৰ্বাচিত হৈছিলে ওম বিৰলাক বিজেপিৰ এই জ্যেষ্ঠ নেতাগৰাকীক NDAৰ প্ৰাৰ্থী হিচাপে আজি ঘোষণা কৰিছে আৰু তেখেতে ইতিমধ্যে দিনৰ ভাগতে মনোনয়ন পত্ৰ দাখিল কৰিছে। সামগ্ৰিকভাৱে ইণ্ডিয়া ব্লকৰ তৰফৰ পৰা কংগ্ৰেছৰ সাংসদ কে সুৰেশক লোকসভাৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে আৰু তেওঁ প্ৰায় একে সময়তে মনোনয়ন পত্ৰ দাখিল কৰিছে। অৰ্থাৎ যিদৰে ভবা গৈছিলে যে সৰ্বসন্মতক্ৰমে এগৰাকী প্ৰাৰ্থীক লোকসভাৰ অধ্যক্ষ পদৰ বাবে বাছনি কৰা হ'ব, সেয়া সম্ভৱ হৈ উঠা নাই আৰু কাইলৈ ইয়াৰ বাবে ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ'ব। ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীয়ে বৈঠক অনুষ্ঠিত কৰিছে দলৰ জ্যেষ্ঠ নেতা আৰু মিত্ৰজোঁটৰ নেতাসকলৰ সৈতে। ঠিক একেদৰে ইণ্ডিয়া ব্লকত তেওঁলোকৰ বাবে তেওঁলোকে কৌশল ৰচনা কৰিছে যে কাইলৈ কিদৰে তেওঁলোকে এই লোকসভাৰ অধ্যক্ষ পদৰ বাবে নিৰ্বাচন যুঁজত অৱতীৰ্ণ হ'ব। যদিহে অৱশ্যে সংখ্যাৰ ফালৰ পৰা আমি যদি চাওঁ তেতিয়াহ'লে NDA মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে জয়লাভ কৰাটো নিশ্চিত, কিন্তু তথাপিও কাইলৈৰ বাবে সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে যে যোৱা দুটাবাৰ যি বিনা প্ৰতিনিধিয়ে বাছনি কৰা হৈছিলে এইবাৰ সম্ভৱ নুঠিলে আৰু তাত নিৰ্বাচন অনুষ্ঠিত হ'ব। গতিকে কাইলৈৰ দিনটোৰ বাবে সকলোৰে দৃষ্টি থাকিব। অৰুণিমা। হয় মানস প্ৰতিম, লোকসভাৰ অধিৱেশনৰ আজিৰ কাৰ্যসূচী সন্দৰ্ভত আপুনি আমাৰ শ্ৰোতাসকলক বিতংকৈ জনালে। পৰৱৰ্তী সময়ত অধিৱেশনৰ অন্যান্য বিষয় সন্দৰ্ভত জানিবলৈ আপোনাৰ সৈতে আমি পুনৰ সংযুক্ত হ'ম। ধন্যবাদ। অষ্টাদশ লোকসভাত যুৱ প্ৰজন্মৰ প্ৰতিনিধিৰ সমান্তৰালভাৱে কেইবাগৰাকীও জ্যেষ্ঠ ৰাজনৈতিক নেতা অন্তৰ্ভুক্ত হোৱাৰ ফলত এইবাৰৰ নিম্ন সদন জ্ঞান আৰু অভিজ্ঞতাৰ সমন্বয় ক্ষেত্ৰ হিচাপে পৰিগণিত হ'ব বুলি আশা কৰা হৈছে। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপৰি বিপ্লৱ কুমাৰ দেৱ, বাসৱ ৰাজ বুম্মাই, শিৱৰাজ সিং চৌহান, মনোহৰ লাল, HD কুমাৰস্বামীকে ধৰি কেইবাগৰাকীও প্ৰাক্তন মুখ্যমন্ত্ৰী এইবাৰ লোকসভালৈ নিৰ্বাচিত হৈছে। তদুপৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈৰ লগতে আন কেইবাগৰাকীও প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ তথা যুৱ নেতা যেনে সুপ্ৰিয়া সুলে, দীপিন্দৰ সিং হুদা আৰু অনুৰাগ সিং ঠাকুৰে নিম্ন সদনৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত নতুন দৃষ্টিভংগীৰ উন্মেষ ঘটাব বুলি আশা কৰা হৈছে। ইপিনে ক্ৰীড়া আৰু চলচ্চিত্ৰ জগতক প্ৰতিনিধিত্ব কৰা কীৰ্তি আজাদ, ইউছুফ পাঠান, কংগনা ৰানাৱট, হেমা মালিনী, সুৰেশ গোপী আৰু ৰাচনা বেনাৰ্জীকে ধৰি কেইবাগৰাকীও সাংসদে সদনক বিভিন্ন ক্ষেত্ৰৰ পৰা লাভ কৰা অভিজ্ঞতা আৰু জ্ঞানেৰে সমৃদ্ধ কৰিব বুলি আশা কৰা হৈছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সভাপতিত্বত আজি নতুন দিল্লীত সমাগত সাধাৰণ বাজেটৰ বাবে প্ৰাক বাজেট আলোচনা অনুষ্ঠিত হয়। এই আলোচনাত কেন্দ্ৰীয় বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰী, মুখ্য অৰ্থনৈতিক পৰামৰ্শদাতা V অনন্ত নাগেশ্বৰন, বিত্ত বিভাগৰ সচিব TV সোমানাথন আৰু অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ সচিবৰ লগতে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ সচিবো উপস্থিত থাকে। যোৱা সপ্তাহত কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে আটাইকেইখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিত্তমন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হৈছিল। কৃষক সংঘৰ প্ৰতিনিধি আৰু কৃষি অৰ্থনীতিবিদসকলৰ সৈতেও বিত্তমন্ত্ৰীগৰাকীয়ে আলোচনাত মিলিত হৈছিল। ইয়াৰ পূৰ্বে মন্ত্ৰী নিৰ্মলা সীতাৰমণে উদ্যোগ খণ্ডৰ আগশাৰীৰ বিশেষজ্ঞ আৰু অৰ্থনীতিবিদসকলৰ সৈতেও আলোচনাত বহিছিল। অহা 1 জুলাইৰ পৰা দেশত বলবৎ হ'বলগীয়া নতুন ফৌজদাৰী আইন সন্দৰ্ভত আজি প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৰ উদ্যোগত উলুবাৰীত থকা অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত এখন সংবাদ মাধ্যমৰ কৰ্মশালা অনুষ্ঠিত হয়। এই অনুষ্ঠানত PIB উত্তৰ পূৰ্বাঞ্চল মণ্ডলৰ সঞ্চালক প্ৰধান K সতীশ নাম্বুদিৰিপাদ, অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তাকে ধৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত দিয়া ভাষণত অতিৰিক্ত সঞ্চালক প্ৰধান শ্ৰী গুপ্তাই কয় যে নতুন 3খন আইন ক্ৰমে ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়মৰ জৰিয়তে নাগৰিকক ন্যায় দিয়াৰ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। নতুন আইনত মহিলা আৰু শিশুৰ বিৰুদ্ধে অপৰাধৰ বাবে বিশেষ অধ্যায় সন্নিৱিষ্ট হৈছে। এই ক্ষেত্ৰত 2 মাহৰ ভিতৰত তদন্ত কৰি অভিযোগনামা দাখিল কৰাৰ ব্যৱস্থা কৰাৰ লগতে শূন্য সহনশীল নীতিৰে গণধৰ্ষণৰ দৰে ঘটনাত জড়িত অভিযুক্তক মৃত্যুদণ্ডৰ বিধান ৰখা হৈছে। নতুন আইনত ইলেক্ট্ৰনিক মাধ্যমেৰে এজাহাৰ দাখিলৰ ব্যৱস্থা, যিকোনো থানাতে ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰিব পৰা ব্যৱস্থা, ফৰেনচিক বিজ্ঞান আৰু প্ৰযুক্তিৰ জৰিয়তে তদন্ত কৰা, অডিঅ' ভিডিঅ' মাধ্যমেৰে স্বীকাৰোক্তি গ্ৰহণ কৰা আদি কেতবোৰ নতুন ব্যৱস্থা সন্নিৱিষ্ট হৈছে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ভাস্বতী দেৱীৰ পৰা। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 10খন জিলাৰ 631খন গাঁৱত 1,70,000তকৈ অধিক লোক বানৰ কবলত আছে। 13,000তকৈও অধিক ক্ষতিগ্ৰস্ত লোকক সহায় কৰিবৰ বাবে 102টা আশ্ৰয় শিবিৰ আৰু 38টা সাহায্য বিতৰণ কেন্দ্ৰ সক্ৰিয় ৰখা হৈছে। বানত 21,000ৰো অধিক পশুধনৰ ক্ষতি হৈছে। তিনিচুকীয়া জিলাৰ আদালত চৌহদটো উৰণ নিষিদ্ধ অঞ্চল হিচাপে ঘোষণা কৰা হৈছে। জিলাখনৰ আয়ুক্ত স্বপ্নীল পালে এখন জাননীযোগে এই ঘোষণা জাৰি কৰিছে। এই ক্ষেত্ৰত কোনো ব্যক্তিৰ আপত্তি থাকিলে লিখিতভাৱে কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিবলৈ কোৱা হৈছে।
দক্ষিণ বৰপেটা বিদ্যা মন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 5 দিনীয়াকৈ বিজ্ঞান আৰু গণিত বিষয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ বাবে খণ্ডভিত্তিক প্ৰশিক্ষণ অনুষ্ঠিত হৈছে বৰপেটা শিক্ষাখণ্ডৰ ৩৬টা মণ্ডল সমল কেন্দ্ৰৰ গণিত আৰু বিজ্ঞানৰ শিক্ষকসকলে অংশগ্ৰহণ কৰা এই কৰ্মশালা জিলাখনৰ শিক্ষা বিভাগৰ অতিৰিক্ত আয়ুক্ত তথা সমগ্ৰ শিক্ষা বৰপেটা জিলা মিছন সমন্বয়ক জয়ন্ত বৰাই আজি পুৱা মুকলি কৰে বিজ্ঞান আৰু গণিত শিক্ষণ আনন্দদায়ক আৰু ক্ৰীড়াকলাপ ভিত্তিক কৰি তোলা উদ্দেশ্যে এই কৰ্মশালাৰ আয়োজন কৰা হৈছে আজিৰ উদ্বোধনী অনুষ্ঠানত বৰপেটা শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা সমগ্ৰ শিক্ষাৰ শিক্ষক প্ৰশিক্ষণ গোটৰ জিলা আঁচনি বিষয়া আদিকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগ আৰু অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ উদ্যোগত তামুলপুৰত আয়োজিত শিশু অধিকাৰ সম্পৰ্কীয় শিবিৰৰ আজি সামৰণি পৰে আয়োগৰ সদস্যসকলে নাবালকক ন্যায় শিশুৰ শিক্ষা যৌন নিৰ্যাতন ৰোধ কৰা শিশু শ্ৰম বন্ধ কৰা বাল্য বিবাহ বন্ধ কৰা তথা শিশুৰ সৈতে জড়িত অন্য বিষয়সমূহ আলোচনা কৰা তদুপৰি এই শিবিৰত আধাৰ কাৰ্ড আয়ুষ্মান ভাৰত কাৰ্ড বেংক একাউণ্ট আদি নথকা শিশুসকলক এই সুবিধাসমূহ প্ৰদান কৰাৰ ব্যৱস্থা কৰা হয় আজি শিবিৰত 810 গৰাকীৰ নাম পঞ্জীভুক্ত শিশুৰ ভিতৰত 350 গৰাকীৰ ওজৰ আপত্তি থিতাতে নিষ্পত্তি কৰা হয় বন বিভাগে মানস ব্যাঘ্ৰ প্ৰকল্প ক্ষেত্ৰ সঞ্চালকৰ সহযোগত অভিযান চলাই দুটাকৈ চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিছে গ্ৰেপ্তাৰ হোৱা চোৰাং চিকাৰী কালীচৰণ বসুমতাৰী আৰু মাইশ্ৰাং গয়াৰীৰ ঘৰত অভিযান চলাই বিভাগে চিকাৰত ব্যৱহাৰ হোৱা দুটা হস্তনিৰ্মিত বন্দুকৰ কুন্দা মৃত হৰিণাৰ শিং কেতেৰা পহুৰ কাইট গুলী তৈয়াৰ কৰা যন্ত্ৰ কিছু পৰিমাণৰ বিস্ফোৰক ধনুকাৰ আদি উদ্ধাৰ কৰে আইচিচি টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা দলসমূহ নিশ্চিত হৈছে ভাৰত ইংলেণ্ড দক্ষিণ আফ্ৰিকা আৰু আফগানিস্তানে ছেমি ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছে আফগানিস্তানে আজি কিংষ্টনত অনুষ্ঠিত প্ৰতিযোগিতাৰ ছুপাৰ 8 পৰ্যায়ৰ এখন ৰোমাঞ্চকৰ খেলত বাংলাদেশক ডাকৱৰ্থ লুইছ পদ্ধতিৰ সহায়ত 8 ৰানত পৰাস্ত কৰি চতুৰ্থটো দল হিচাপে ছেমি ফাইনেলত স্থান নিশ্চিত কৰে খেলখনত আফগানিস্তানে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেটৰ বিনিময়ত 115 ৰান সংগ্ৰহ কৰে খেলখনত বৰষুণে বিধি পথালি দিয়াত বাংলাদেশৰ বাবে 19 অভাৰত 114 ৰানৰ সংশোধিত লক্ষ্য নিৰ্ধাৰণ কৰা হয় প্ৰত্যুত্তৰত বাংলাদেশে 17 অভাৰ আৰু 5টা বলত আটাইকেইটা উইকেট হেৰুৱাই 105 ৰানহে কৰিবলৈ সমৰ্থ হয় খেলখনত 4টাকৈ উইকেট দখল কৰা আফগানিস্তানৰ নবীনুল হকক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয় ভাৰত বৃহস্পতিবাৰে গায়ানাত হবলগীয়া ছেমি ফাইনেলত যোৱাবাৰৰ চেম্পিয়ন ইংলেণ্ডৰ মুখামুখি হ'ব 2024-25 বৰ্ষৰ শোণিতপুৰ জিলা আন্তঃজিলা ফুটবল প্ৰতিযোগিতাৰ অহা 1 জুলাইৰ পৰা 3 জুলাইলৈ তেজপুৰৰ মিছন চাৰিআলিৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত কৰা হ'ব 15 আৰু 17 বছৰৰ অনুৰ্ধৰ ল'ৰা আৰু 17 বছৰৰ অনুৰ্ধৰ ছোৱালীৰ বাবে অনুষ্ঠিত এই প্ৰতিযোগিতাত পাৰদৰ্শিতাৰ ভিত্তিত খেলুৱৈসকলক পিলিক চৌধুৰী সোঁৱৰণী দেওকন সোঁৱৰণী আৰু নৃপেন্দ্ৰ নাৰায়ণ সিংহ সোঁৱৰণী ফুটবল প্ৰতিযোগিতালৈ বাছনি কৰা হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে যোৰহাটৰ অসম গ্ৰামীণ বিকাশ বেংকৰ মধুপুৰ শাখাত বিত্তীয় অনিয়ম ঘটনাৰ সন্দৰ্ভত কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চিবিআইয়ে 4জন বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰিছে বেংকৰ এই শাখাত জালিয়াতিৰে ভুৱা আত্মসহায়ক গোটৰ নামত ঋণ প্ৰদান কৰাৰ বাবে বেংকটোৱে 8 কোটিৰো অধিক টকাৰ লোকচানৰ সন্মুখীন হৈছে ইতিমধ্যে এই ঘটনা সন্দৰ্ভত চিবিআইয়ে অভিযান চলাই গুৰুত্বপূৰ্ণ তথ্য উদ্ধাৰ কৰিছে বুলি জানিব পৰা গৈছে বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ 1975 চনৰ জৰুৰী অৱস্থাৰ বিৰোধিতা কৰা সকলো মহান ব্যক্তিলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰদ্ধাৰ্ঘ নিবেদন কাইলৈ অষ্টাদশ লোকসভাৰ অধ্যক্ষ পদৰ বাবে নিৰ্বাচন বিজেপিৰ ওম বিৰলা আৰু বিৰোধীৰ কে সুৰেশৰ অধ্যক্ষ পদৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল ৰাজ্যৰ 10খন জিলাৰ 631খন গাঁৱৰ 1,70,000তকৈ অধিক লোক বানৰ কবলত 102টা আশ্ৰয় শিবিৰৰ জৰিয়তে চৰকাৰৰ সাহায্য প্ৰদান আৰু আইচিচি টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ভাৰত ইংলেণ্ড দক্ষিণ আফ্ৰিকা আৰু আফগানিস্তানৰ ছেমি ফাইনেললৈ যোগ্যতা অৰ্জন গায়নাত হবলগীয়া ছেমি ফাইনেলত পৰহিলৈ ভাৰত ইংলেণ্ডৰ সন্মুখীন আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল